গোলাঘাটত অব্যাহত আছে বানৰ তাণ্ডৱ কুমটাই সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁও বানৰ তলত বানত ছিগি গৈছে লেটেকু চাপৰিৰ এটা মূল পথ ধনচিৰিৰ বলিয়া বানে টচ নচ কৰি নিছে ইখনৰ পিছত সিখনকৈ গাঁও উদ্ধাৰৰ বাবে সাজু হৈছে প্ৰশাসন বৰ্তমান বানাক্ৰান্তসকলৰ মাজত এক নাজল নাথল অৱস্থা তেনে সময়তে বানাক্ৰান্তৰ অস্থায়ী শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ কাষত থিয় হৈ এমুঠি অন্নৰ লগতে প্ৰয়োজনীয় কিছু সামগ্ৰীৰ যোগান ধৰিছে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক সম্পাদিকা বিস্মিতা গগৈ এইটো মানুহৰ দুখৰ সময়ত মানুহ হিচাপে মাত এষাৰ লগোৱাটো তেওঁলোকক অকণমান বিপদৰ সময়ত অন্ন এমুঠি দিয়াটো ডাঙৰ কথা বুলি ভাবোঁ আৰু যিহেতু এইটো ঘপককৈ অহা প্ৰকৃতিয়ে তেওঁলোকক অসুবিধাত পেলাইছে প্ৰকৃতিৰ ওপৰততো আমি মানুহে একো কৰিব নোৱাৰোঁ গতিকে যিমান পাৰোঁ তেওঁলোকক অকণমান সকাহ দিবলৈ আৰু লগতে চৰকাৰী যিখিনি সাহায্য সা সুবিধা আহিব সেইখিনি যাতে নিয়াৰিকৈ পৰে সেইখিনিও ওপৰতো নিৰীক্ষণ ৰাখিবলৈ আমি আহিছোঁ আমি এনেকৈ এফালৰ পৰা আহি আছোঁ আৰু হয় হয় গোলাঘাটৰ পৰা মৃগাংক শৰ্মা ৰিপৰ্ট এনি ভাৰত 24